ইহঁতক আজি মামা বনাব পাৰিলে আমি ৰাতিলৈ মামা মৰি যাওঁ। চুপ থাক, খাই খাই খিনাই যোৱা ভীমকল দুটা চিঞৰি চিঞৰি আমাৰ ভান খুলিব বিচাৰিছা নেকি? মই কি ক'ম সেইমতে কৰি যাবি। বাবা বাবা আমাক ৰক্ষা কৰক। আমাৰ গাঁৱৰ বহু অপায় অমংগল হৈছে। কুকুৰা গাহৰি ছাগলী চববোৰ মৰি গৈছে। আমি এনেকে হ'লে নাখাই মৰিব লাগিব। আমি কংগ্ৰেছ কৰিছোঁ, এই মানুহজনীয়ে যাদুমন্ত পাৰ বাবে আমাৰ গাঁৱৰ ওপৰত অপদেৱতাৰ হাত কৰিছে। এটা দুটাহে দিওঁ। মোৰ পতি ঢুকোৱাৰ পিছৰে পৰা মই মোৰ পৰিয়ালটো পোহপাল কৰি আছো। মই গাঁৱত খুচুৰা বেমাৰ সোমোৱাৰ বাবে গাঁৱৰ গৰু ছাগলী সকলোৰে মৃত্যু হৈছে। মই মাত্ৰ বৈজ্ঞানিক সন্মত ঔষধ দিয়াৰ বাবে মোৰ গৰু ছাগলী সকলোৱে বাচি গৈছে। তাকে লৈ ইহঁতে মোক হিংসা কৰি ষড়যন্ত্ৰ কৰিছে। তোৰ মুখখন বেছিকে চল। এনেকৈ বৈজ্ঞানিক যদি ওলাবলৈ আহিছে গাঁৱৰ জ্যেষ্ঠজনৰ এখন মুখ খুলিবলৈ ৰাস্তা নাই তোৰ। বাবা বাবা আমাৰ শান্তি নোহোৱা হৈছে। আপুনি প্ৰকৃত দুৰ্ভিক্ষ চিনাক্ত কৰক। সকলোৰে সমস্যাৰ সমাধান হ'ব, কিন্তু কষ্ট হ'ব। কষ্ট মানে খৰচো। বাবা একো কথা নাই, আপুনি যি কয়। ঠিকেই হয় মহাৰাজ। যদি জ্বলি উঠে তেন্তে তাই ডাইনি। মহারাজ দুটি উলাই গ'ল। ইয়ে ডাইনি। মাজৰ এগৰাকীক ডায়েৰী সজাই দেখুৱাব গতিকে এতিয়া সকলো ঘৰা কৰি যাওক আৰু কোনেও এগৰাকী মহিলাক হাৰাশাস্তি কৰিবলৈ চেষ্টা নকৰিব, নহ'লে আইনৰ অধীনত সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব। আমাক সেৱা কৰিব পাৰিব। আমাকো তেনেদৰে শিকাই দিবি। বল বল এতিয়া ঘৰা কৰি বল। দিদি মাৰ বিয়লি বান্ধোনতে ঘূৰে